বিয়াজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। হিমাচলত এতিয়া ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। নিশাৰে পৰা এতিয়া মুষলধাৰ বৰষুণ আৰু মুষলধাৰ বৰষুণৰ বাবে এতিয়া পাহাৰ খহিছে আৰু সমান্তৰালকৈ এক প্ৰকাৰ বান পৰিস্থিতিৰ বাবে প্ৰায় 15 পৰা 20খনতকৈ বিলাসী চাৰিচকীয়া বাহন এই ভয়ংকৰ বানপানীত উটি যোৱাৰ খবৰ আহি পৰিছে। ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। প্ৰকৃতিয়ে এক প্ৰকাৰ ৰুষ্ট ৰূপ ধাৰণ কৰিছে আৰু প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ সন্মুখত এক প্ৰকাৰ সকলো তছনছ হৈ পৰা পৰিলক্ষিত হৈছে, কিয়নো হিমাচল প্ৰদেশত এতিয়া ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু বৰষুণৰ বাবে উদ্ভৱ হোৱা বানপানীত উটি গ'ল কেইবাখনো চাৰিচকীয়া বাহন আৰু চাৰিচকীয়া বিলাসী বাহন উটি যোৱাৰ খবৰ আহি পৰিছে। চিমলাৰ ৰামপুৰত এই অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। নিশাৰ পৰা ভয়ংকৰ পৰিস্থিতিৰ বাবে আৰম্ভ হৈছে উদ্ধাৰ অভিযান আৰু এই পৰ্যন্ত পৰিস্থিতি হৈ আছে প্ৰতিকূল। ৰাজপথত ৰখাই থোৱা প্ৰায় 20খনকৈ চাৰিচকীয়া বাহন উটি যোৱাৰ খবৰ আহি পৰিছে। পাহাৰ খহি পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। পাহাৰৰ পৰা বাগৰি আহিছে বোকা মাটি আৰু শিল। তেনে পৰিপ্ৰেক্ষিতত ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলন আৰু অনাগত সময়তো বতৰ প্ৰতিকূল হৈ থকাৰ আশংকা, কিয়নো ডাৱৰ বিস্ফোৰণ নিশা প্ৰায় 1:30 বাজি যোৱাৰ পাছত হৈছিল আৰু তাৰ পাছৰ পৰিস্থিতি কেতবোৰ স্থিৰ চিত্ৰত এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই স্থিৰ চিত্ৰসমূহলৈ মন কৰিলে সহজে অনুমান কৰিব পাৰিব পৰিস্থিতি কিমান ভয়ংকৰ হৈ পৰিছে এতিয়া হিমাচল প্ৰদেশৰ চিমলাত। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত কেইবাদিনলৈকে বতৰ ডাৱৰীয়া হৈ থাকিব, প্ৰতিকূল হৈ থাকিব আৰু তাৰ পাছতেই পাহাৰৰ সমীপৱৰ্তী যিসকল লোক পাহাৰৰ সমীপৱৰ্তী লোকসকলৰ বাবে এতিয়া যথেষ্ট চিন্তাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে। ডাঙৰ ডাঙৰ অট্টালিকাসমূহ এতিয়া তাজপাতৰ দৰে খহি পৰিছে আৰু ৰাজপথত নিশা পাৰ্কিং কৰি ৰখা গাড়ীসমূহ এতিয়া এই প্ৰচণ্ড বানত উটি যোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। শিল বালি মিশ্ৰিত বোকা মাটিৰ যি ঢল পাহাৰৰ পৰা বৈছে, সেই বোকা আৰু শিলৰ ঢলে এতিয়া উটুৱাই লৈ গৈছে ঘৰ বাৰী সকলো। প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ সন্মুখত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। চিমলাৰ ৰামপুৰ নামৰ যিটো অঞ্চল, ৰামপুৰ নামৰ জিলাখনৰ কেতবোৰ অঞ্চলত এতিয়া হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। সমান্তৰালকৈ ততাতৈয়াকৈ খবৰ দিয়া হৈছে উদ্ধাৰকাৰী দলসমূহক। উদ্ধাৰকাৰী দলসমূহ উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আহতৰ সংখ্যা বহু আৰু নিশাৰ ভাগত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিশাৰ ভাগত প্ৰায় 1:30 বজাত সকলো লোক যেতিয়া শুই পৰিছিল তেতিয়া ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। প্ৰথমে এয়া সাধাৰণ বৰষুণ বুলি ভাবিছিল তাত থকা লোকসকলে, কিন্তু ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰচণ্ড শিল বৰষুণ আৰু সমান্তৰালকৈ পাহাৰৰ পৰা খহি অহা মাটি আৰু শিলৰ সৈতে যি পানীৰ ঢল, এই পানীৰ ঢলে এফালৰ পৰা সকলো ধাহি মুহি লৈ গ'ল, কেইবাখনো বাহন উটুৱাই লৈ গ'ল আৰু কেইবাটাও ঘৰ তাজপাতৰ দৰে খহি পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু নিশাৰ ভাগত টোপনিত লালকাল হৈ থকা জনতাই এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। শুৱাৰ পৰা উঠি কোনো লোকে বিচাৰি পোৱা নাই নিজৰ ঘৰখন, নিজৰ গাড়ীখন, নিজৰ অঞ্চলটো। এফালৰ পৰা সকলো পাহাৰ খহি এক প্ৰকাৰ ভয়ংকৰ ধ্বংসাৱশেষ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল আৰু তাৰ পাছতে এই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু অনাগত সময়তো প্ৰতিকূল বতৰৰ বাবে এতিয়া এলাৰ্ট জাৰি কৰা হৈছে অঞ্চলটোত। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সমগ্ৰ অঞ্চলজুৰি এলাৰ্ট জাৰি কৰি ৰখাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে।